নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ আনিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সোনাপুৰৰ কচুতলিৰ যি উচ্ছেদ কাণ্ড হে উচ্ছেদ কাণ্ডক লৈ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা কোৱা হৈছে অভিযোগ কৰা হৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মানৱ অধিকাৰ উলংঘন কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মাত্ৰ সংখ্যালঘু মুছলমান লোকসকলক টাৰ্গেট কৰি লৈছে সংখ্যালঘু মুছলমান লোকসকলক টাৰ্গেট কৰিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম আৰক্ষীৰ হতুৱাই প্ৰশাসনৰ হতুৱাই অসমৰ সংখ্যালঘু লোকৰ ওপৰত অন্যায় অত্যাচাৰ কৰি আহিছে আৰু সংখ্যালঘু মুছলমানক উচ্ছেদ অভিযান চলাই হাৰাশাস্তি কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল ইমানেই নহয় সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে 2024 বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী বৈতৰণি পাৰ হবৰ বাবে এনে ধৰণে সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল যে হিমন্ত বিশ্ব শৰ্মা চিৰকালৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হোৱা নাই অসমৰ চিৰদিনৰ বাবে মুখ্যমন্ত্ৰী হৈ থকা নাই হিমন্ত বিশ্ব শৰ্মা সেই কথা হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল আৰু হিমন্ত বিশ্ব শৰ্মাই মানৱ ধৰ্ম পালন কৰক মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই ৰাজ ধৰ্ম পালন কৰক এই আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা চিৰকালৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হোৱা নাই এই কথা পাহৰি নাযাব হিমন্ত বিশ্ব শৰ্মাই মানৱ ধৰ্ম আৰু ৰাজ ধৰ্ম পালন কৰক এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি উচ্ছেদ চলোৱা এৰক হিমন্ত চৰকাৰে 2024 নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈকে সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সোনাপুৰৰ কচুতলি কাণ্ডক লৈ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মানৱ অধিকাৰ উলংঘন কৰিছে হিমন্ত চৰকাৰে একপক্ষীয়ভাৱে সংখ্যালঘু মুছলমান লোকক টাৰ্গেট কৰিছে হিমন্ত চৰকাৰৰ ভুলৰ বাবে আৰক্ষীৰ গুলিত প্ৰাণ গ'ল 3জন লোকৰ আঘাতপ্ৰাপ্ত হৈছে 30 জনতকৈ অধিক লোকৰ সেইসকলক ক্ষতিপূৰণ কোনে দিব প্ৰশ্ন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে হিমন্ত চৰকাৰে টাৰ্গেট কৰিয়ে অন্যায় অত্যাচাৰ কৰি আহিছে সংখ্যালঘুক ট্ৰাইবেল বেল্টৰ মাটি দালালে কেনেকৈ বিক্ৰী কৰিলে তাৰ উত্তৰ কোনে দিব সেই ক্ষেত্ৰত বিচাৰ কিয় কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমান হোৱা বাবে সোনাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলালে হিমন্ত বিশ্ব শৰ্মাই পতা জালত কোনেও ভৰি নিদিব এই হুংকাৰ প্ৰদান কৰিছে আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে এই মুহূৰ্তত নাজিৰ আহমেদৰ ভাষ্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিলোঁ আপোনালোকে জানে যে যোৱা চলিত মাহত যোৱা 9 আৰু 10 তাৰিখে গুৱাহাটীৰ নিচেই কাষত সোণাপুৰৰ চুনতলিত উচ্ছেদৰ নামত ট্ৰাইবেল বেল্টৰ ভূমি বেদখলমুক্ত কৰাৰ কাৰণে অসম চৰকাৰে অসম আৰক্ষীৰ জৰিয়তে যি উচ্ছেদ কাৰ্য চলালে এই উচ্ছেদ কাৰ্যত অসম চৰকাৰে অসম আৰক্ষীৰ জৰিয়তে অতি নিৰ্মমভাৱে নিৰীহ কেইজনমান লোকক হত্যা কৰিলে আৰু প্ৰায় 30 জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এই গোটেই ঘটনাটো আমি অসম চৰকাৰৰ এই স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে আমি মানৱ অধিকাৰ আয়োগক আজি গোচৰ ৰুজু কৰিলোঁ আৰু এটা কথা স্পষ্ট যে অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে একপক্ষীয়ভাৱে এই উচ্ছেদৰ নামত সংখ্যালঘু মুছলমান লোকসকলক হাৰাশাস্তি কৰা আমাৰ পৰিলক্ষিত হৈছে যোৱা যিটো সোণাপুৰৰ য'ত উচ্ছেদ কৰা হ'ল তাতে কিন্তু
তেওঁলোকে কৈ আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি ভূমি বেদখল হৈ আছে সেই ভূমি বেদখল মুক্ত কৰিব। কিন্তু এটা কথা, সেই ভূমিসমূহ, সেই ট্ৰাইবেল বেল্টৰ ভূমিসমূহ আচলতে সেই মানুহখিনিৰ ওচৰত কোনে বিক্ৰী কৰিলে এই বিষয়টো কিন্তু কোনেও তদন্তৰ আওতাত নানিলে, বা অসম চৰকাৰেও তেওঁলোকৰো কিন্তু দায়িত্বৰ কৰ্তব্য আছিল প্ৰথম অৱস্থাত যে এই যে দালালসকলে যে সেই নিৰীহ লোকসকলৰ ওচৰত মাটি বিক্ৰী কৰিলে, কাৰণ তেওঁলোক কোনো ধৰণৰ তাতে জোৰ জবৰদস্তি গৈ বহা নাই। সেই মানুহখিনি যদি তেওঁলোকৰ ইতিহাস খুচৰিবলগীয়া হয়, তেওঁলোক কৰবা নহয় কৰবা কোনোবা এখন জিলাত কোনোবা এখন অঞ্চলত গৰাখহনীয়াত সৰ্বশান্ত হৈ ঘৰ বাৰী মাটি ভেটি সকলো হেৰুৱাই পেলাই তেওঁলোকে কিন্তু আশ্ৰয়স্থল বিচাৰি তাতে কাৰোবাৰ পৰা মাটিখিনি কিনি লৈছিলে। গতিকে এই মানুহখিনিক তদন্তৰ আওতাত আনিব লাগিছিল। আৰু অতি দুখ লগা বিষয় এইটোৱেই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম আৰক্ষীৰ জৰিয়তে যি সংঘাত এটা উচ্ছেদস্থলীত সৃষ্টি কৰিলে, এয়া অতি দুৰ্ভাগ্যজনক। কাৰণ উচ্ছেদৰ ইতিমধ্যে উচ্চতম ন্যায়ালয়েও এই উচ্ছেদ সংক্ৰান্তত তেওঁলোকে জনাইছে যে উচ্ছেদ কৰিবলগীয়া হ'লে কোনো ঠাইত যদি চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলগীয়া হয় বা উচ্ছেদ কৰিবলগীয়া হয়, তেনেহ'লে প্ৰথমতে পুনৰ সংস্থাপনৰ ব্যৱস্থা সেই ৰাজ্যৰ চৰকাৰে কৰিব লাগিব। কিন্তু কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি, কোনো ধৰণৰ জাননী আগতীয়াকৈ কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰি তেওঁলোকে কেৱল সেই মানুহখিনি কেৱল মুছলমান হোৱা বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ অসম আৰক্ষীৰ জৰিয়তে সেইসকলৰ ঘৰৰ বুলডোজাৰ চলাই এক্সকেভেটৰ চলাই ঘৰ বাৰী ভাঙি দি এই কেইবাজনো লোকক তাতে কিন্তু হত্যা কৰিলে। এয়া সম্পূৰ্ণ চৰকাৰ জগৰীয়া, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ জগৰীয়া। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি সংযত হওক, আপোনাৰ গৃহ বিভাগক সংযত কৰক। এই ধৰণৰ যি আপুনি কাৰবাৰবিলাক চলাই আছে, আপুনি নাভাবিব যে আপুনি জীৱনৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নহয়। আপোনাক অসমৰ জনগণে মাত্ৰ 5 বছৰৰ কাৰণে আপোনাক সেইখন গাদীত বহুৱাইছে। আপুনি সেই গাদীখনত বহি মানৱ ধৰ্ম পালন কৰক, আপুনি ৰাজ ধৰ্ম পালন কৰক। আপুনি মানৱ ধৰ্ম ৰাজ ধৰ্ম সকলো উলংঘন কৰি আপোনাৰ যি মন যায় তাকেই আপুনি নিজৰ ইচ্ছামতে সকলো কাম কাজ চলাই নি আছে। আমি দেখিবলৈ পাইছোঁ যে য'ত মুছলমান লোক আছে তাতেই আপোনাৰ চকু, তাতেই আপুনি উচ্ছেদ কৰি এই মুছলমান লোকসকলক হাৰাশাস্তি কৰাই আপোনাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে। আপোনাক আমি সকীয়াই দিছোঁ যে এই ধৰণৰ কেৱল এটা ধৰ্মৰ মানুহক টাৰ্গেট কৰি এই ধৰণৰ উচ্ছেদ কাৰ্য বন্ধ কৰিব লাগিব। আজি দুখ লগা দৃশ্য, এই যি সোণাপুৰৰ কচুতলী, সেই ঠাইখনত আপোনালোকে নিশ্চয় গৈছে, দেখিছে, তাতে দুখ লগা দৃশ্য। আবাল বৃদ্ধা বনিতা শিশু সকলোকে তেওঁলোকে নিৰ্বিচাৰভাৱে 3 জনক হত্যা কৰিলে গুলীয়াই। তাতে ডিজিপি মহোদয়ে তেওঁ মিডিয়াৰ সন্মুখত বক্তব্য দাঙি ধৰিছে যে তাতে বাংলাদেশী মানুহ, সন্দেহজনক বাংলাদেশী। আমি ডিজিপি মহোদয়ক প্ৰশ্ন কৰিছোঁ যে ডিজিপি মহোদয়ে স্পষ্ট কৰি দিব লাগে যে যদি তেওঁলোক প্ৰকৃততে বাংলাদেশী মানুহ আছিল, সেই মানুহখিনিক বৰ্তমান উচ্ছেদ কৰাৰ পিছত তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে নে নাই? যদি হোৱা নাই, তেওঁলোক ক'ত বৰ্তমান উচ্ছেদ হোৱাৰ পিছত তেওঁলোক ক'ত আছে? সেই মানুহখিনি ক'লৈ, কোন জিলাত আছে, ডিটেনশ্যন কেম্পত পঠাইছে নেকি? তাৰ এটা তালিকা তেওঁ ডিজিপি মহোদয়ে অতি সোনকালে প্ৰকাশ কৰিব লাগে। লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, আপুনি কৈছিল যে পাপ কৰিলে পাপৰ ফলস্বৰূপ হিচাপে কেঞ্চাৰ বেমাৰ হয়। আপুনি মনত ৰখা উচিত, এই যে আবাল বৃদ্ধ বনিতা শিশু সকলোকে যে আপুনি নিৰ্দয়ভাৱে নিৰ্মমভাৱে অত্যাচাৰ কৰি আছে, এয়াও কিন্তু এক ডাঙৰ পৰ্যায়ৰ পাপ। ইয়াৰো বিচাৰ কিন্তু নিশ্চয় সৃষ্টিকৰ্তাই কৰিব। এই কথাটো আপুনি ভালদৰে মনত ৰখা উচিত। গতিকে গৃহ বিভাগ আৰু হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে তেওঁ সংযত হ'ব লাগে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সংযত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আজি ইতিমধ্যে আমি মানৱ অধিকাৰ আয়োগক গোচৰ দাখিল কৰিছোঁ আৰু ইতিমধ্যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে ইতিমধ্যে আমি এই সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। হয়তো অহাকালিৰ ভিতৰত আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম, এই সমগ্ৰ বিষয়লৈ দ্বাৰস্থ হ'ম। আৰু এটা কথা মন কৰিবলগীয়া যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত বৰ্তমান কোনো ধৰণৰ ইছ্যু নাই। আগন্তুক 26ত নিৰ্বাচনৰ কোনো ধৰণৰ ইছ্যু নাই, যাৰ কাৰণে তেওঁ এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰি আন এটা ধৰ্মৰ মানুহ
মানুহৰ পৰা ভোটসমূহ কৌশলেৰে আদায় কৰাৰ যি এটা তেওঁ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে অসমৰ ৰাইজক আহ্বান জনাইছো এয়া হিমন্ত বিশ্ব শৰ্মাৰ এই চক্ৰান্তত যাতে কোনো ভৰি নিদিয়ে আহি থকা দিনবোৰত হিমন্ত বিশ্ব শৰ্মাক কিন্তু অসমৰ জনগণে যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদী ৰক্ষাৰ কাৰণে যি সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে সেয়া কিন্তু অসমৰ কাৰণে ভাল লক্ষণ এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।